হিমন্ত বিশ্ব শৰ্মাক মই 360 বাৰ জেল দিম। মোক 36 বাৰ যেতিয়া জেল দিছে, হিমন্ত বিশ্ব শৰ্মাক মই 360 বাৰ জেল দিম। 360 বাৰ জেল দিম মই, 360 বাৰ। হিমন্ত বিশ্বৰ নাৰী নক্ষত্ৰ মই জানো ক'ত ক'ত 2 নম্বৰী আছে। অখিল গগৈ ডাঙৰীয়া 360 বাৰ জন্ম হ'ব, যোৱাবাৰ জন্ম হ'ব লাগিব। তেনেকৈ যদি অখিল গগৈ ডাঙৰীয়া যদি কৈছে 360 বাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জেললৈ পঠাব, অখিল গগৈ ডাঙৰীয়া 360 বাৰ জন্ম হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি কি শইকীয়া আছিলে আমাৰ দিলীপ শইকীয়া। তেওঁলোক দুজনৰ মাজত এতিয়া আজিৰ দিনটো যি শীতল যুদ্ধ চলি আছে, হিমন্ত বিশ্ব শৰ্মাইতো চান্স পালে দিলীপ শইকীয়াক মানে জেলত ভৰাম বুলি কৈ দিছে। চান্স পালে দিলীপ শইকীয়াক জেলত ভৰাম বুলি কৈছে হিমন্ত বিশ্ব শৰ্মাই। তো দিলীপ শইকীয়া আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত কাজিয়া এতিয়া তুংগত চলি আছে। ইজনে সিজনৰ দুখ খুচৰি আছে, ইজনে সিজনৰ ভিডিঅ' বনাই আছে, কোনজনে ক'ত ফচাব পাৰে কাক।